নমস্কাৰ, মই বিশ্বজিৎ কলিতা। আজি আকৌ এটা লাইভ আহিলোঁ। লাইভ অহাৰ কাৰণ কেৱল জুবিন দা, আমাৰ মৰমৰ প্ৰাণৰ জীৱনৰ জুবিন দা আজি আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। সেইটো মই বিশ্বাস কৰিবই পৰা নাই যে জুবিন দা নাই। মই জুবিন দাক যেতিয়া চাওঁ না, চালে কিবা চকুৰ পানী ওলায়। কিন্তু জুবিন দাই এথানকৈ ন্যায় পোৱা নাই। একমাহ হৈ গ'ল, আজি ইয়াতে একমাহ হ'ল, কিন্তু জুবিন দাই ন্যায় পোৱা নাই। তো জুবিন দাই ন্যায় কেথান পাব? জুবিন দাক ন্যায় দিব লাগে। বহুত কষ্ট পাই আছোঁ, কাৰণ জুবিন দা যাব লগা নাছিল, কিন্তু জুবিন দা গুচি গ'ল। সহ্য না হৈ গৈছে জুবিন দাক চাই। জুবিন দা ইমান সোনকালে গুচি যাব বুলি ভবা নাছিলোঁ, কিন্তু এটানো জুবিন দাই ন্যায় পোৱাই নাই। হিমন্ত বিশ্ব এই জহৰা চুট মাৰা না পাগল, এই বোকা চোদাই কি কৰি আছে? ঐ জহৰা চুট মাৰা না হিমন্ত, তোক কাটি টুকুৰা কৰিব লাগে মাক চোদাই। সঁচাই তই চব মিলি আছা না, তই মিলি আছা সিহঁতৰ লগত, সেইকাৰণে তই একো কৰা নাই। তই জুবিন দাই তোৰ কৈছিল না যে বিজেপি চৰকাৰৰ সেই গানো গাইছিল না জুবিন দাই, তই জুবিন দাৰ লগত ষড়যন্ত্ৰ কৰি আছা, তই মাখান চব চাল কৰি আছা তই জুবিন দাৰ লগত। কিয় কৰি আছা তই এনা? কিয় জুবিন দাক ন্যায় দিব পৰা নাই এথানো? কি চলি আছে তোৰ লগত? ভোটটো নাপায় তোৰ, 26ত ভোট নাপা। তই যে আশা নকৰবি তই যে ভোট পাবি। তোক কেথান তই এই পৃথিৱীৰ পৰা তোক কেথান নোহোৱা কৰিব লাগে, সেইটোহে মানে টাৰ্গেট এথান এনা হৈছে। তাৰমানে টাৰ্গেট ল'ব লাগে, তোক নোহোৱা কৰিব লাগে। যেনেকৈ জুবিন দাক নোহোৱা কৰিছি না এই পৃথিৱীৰ পৰাই, এই তোক এনেকৈ নোহোৱা কৰিব লাগে। তোক কাটি টুকুৰা কৰি নদীত ভাঁহি দিব লাগে। মাক চোদাই জহৰা চুট মৰা না হিমন্ত বিশ্ব শৰ্মা, মাক চোদাই গেলা। তোৰ কাৰণে চব হৈ আছে, তোৰ ভেক ভাওনা, তোৰ নাটক চলি